জোনালী, তোৰ ইমান দেৰি চোতালখন সাৰিতে হোৱা নাই। চোতালখন সাৰোতে তোৰ ইমান দেৰি লাগে নে? ঘৰত আৰু কিমানবোৰ কাম কৰিবলৈ আছে? মা, চোতালখন কিমান ডাঙৰ চোৱাচোন। আগফাল পাছফাল সাৰোতেতো অলপ সময় লাগিবই। তাতে ক'ৰবাত যদি গছপাত এটাও থাকি যায় তুমিচোন মোক আকৌ খং কৰা। সেইকাৰণে মই ভালদৰে সাৰো আকৌ, আৰু সেয়েহে অলপ সময় লাগিছে মা। হ'ব হ'ব, ভালদৰে সাৰ। আৰু শুন, ঘৰবোৰ সোনকালে মচি আজৰি হ। আজি আলহী আহিব কিন্তু একেবাৰে চাফ চিকুণ কৰি থব লাগিব দেই। মা, ক'ৰ আলহী আহিবনো? মোকো কোৱাচোন, মোৰো জানিবলৈ মন যায়। তইনো জানি কি কৰিবি? তথাপিও সুধিছ যেতিয়া কওঁ শুন। আমাৰ মোক চাবলৈ আজি চহৰৰ ধনী ঘৰৰ ল'ৰা এটা আহিব। গতিকে ঘৰ দুৱাৰবোৰ চাফ চিকুণ কৰি থলেহে ছোৱালীজনীক পচন্দ কৰিব। আৰু এটা কথা শুনি ল, যেতিয়া আলহী আহিব নহয় তেতিয়া তই পাকঘৰতে সোমাই সকলোবোৰ বস্তু ৰন্ধা বঢ়া কৰি থাকিবি। আলহীৰ মুখৰ আগলৈ কিন্তু ওলাই নাহিবি আকৌ, চাবি নহলে। তাৰমানে বাৰ বিয়া হব। সেই কথাটো মোক তোমালোকে কোৱা নাই কিয়? মোৰ পৰা সেই কথাটো লুকুৱাই ৰাখিছা ন মা? কিমান যে ভাল লাগিব বাৰ বিয়া হলে। তাই ধনী ঘৰৰ বোৱাৰী হব। গতিকে তইও তোৰ কাৰণে কনা খুৰা ক'ত এটা পাওঁ চাই পচন্দ কৰি তইও যাবি। এইখন ঘৰত কিন্তু এনেকৈ খৰচ বহাই বহাই থাকিব নোৱাৰ। আৰু শুন, এতিয়া সোনকালে কামবোৰ কৰি আজৰি হ। কামবোৰ কৰি আজৰি হৈ পাকঘৰতে সোমাই থাকিবি। হ'ব মা, মই সোনকালে সকলোবোৰ কাম কৰি আজৰি হ'ম আৰু সকলোবোৰ ধুনীয়াকৈ চাফা কৰি থম। তোমালোকে মোক বেয়া পালো, মই কিন্তু তোমালোকক বৰ ভাল পাওঁ। তোমাৰ আৰু বাৰ বাদেনো মোৰ আছে কোন? বাৰ সুখ হওক, বা ধনী ঘৰৰ বোৱাৰী হওক, মই সেইটোৱে আশা কৰো মা। বাৰু, সময়হে গম পাব কোনে কাক ভাল পায়। এতিয়া কামত ধৰ। আপোনালোককনো আৰু কি ক'ম আৰু, আমাৰ ছোৱালী এইজনীয়ে মৌ, বৰ সাদৰী ছোৱালী তাই। বহুত ভাল ছোৱালী। গাঁৱৰ মানুহক সুধিলেই গম পাব সেই কথা। কিন্তু এটা কথা, তাহাত বহুত সৰু হৈ থাকোতেই দেউতাকক হেৰুৱালে। গতিকে বৰ কষ্টৰে ছোৱালীকেইজনীক মই ডাঙৰ কৰিছো। আপোনালোকৰ ঘৰলৈ বিয়া দিলেও প্ৰয়োজনীয় সকলোবোৰ বস্তু চাগে মই দিব নোৱাৰিম। হ'ব হ'ব, আমাক মাত্ৰ আপোনাৰ ছোৱালীজনীহে লাগে আৰু বেলেগ একো নালাগে। আৰু তাতে আমাৰ মীনালে আপোনাৰ ছোৱালীজনীৰ ফটো দেখিয়েই পচন্দ কৰিছে নহয়। সি বোলে তাইৰ বাদে কাকো বিয়া নাপাতে। গতিকে ইমান ধুনীয়া ছোৱালীজনী পালেনো আৰু আমাক কি লাগিছে? পিছে আপোনাৰচোন ছোৱালী দুজনী বুলি কৈছিল, আৰু ইজনী ছোৱালী ক'ত আছে? সিজনী ছোৱালীৰ কথা সুধিছে নহয়। সেইজনী মানে মোৰ ছোৱালী নহয়। আমাৰ এখেতে মোক বিয়া পতাৰ আগত আৰু এগৰাকী বিয়া পাতিছিল। সেই ছোৱালীজনী জন্ম হোৱাৰ পিছতে বোলে মাক ঢুকাই থাকিল। তাই কেঁচুৱা হৈ আছিল বাবে মোক আকৌ বিয়া পাতিলে। গতিকে থাকে আৰু আমাৰ লগতে। এতিয়া পাকঘৰতে চাগে কিবা কিবি কৰি আছে। বাৰু তাইৰ কথা বাদ দিয়ক, কেতিয়াবা পিছত আহিলে তাইকো লগ পাম চাগে। বাৰু এতিয়া সেইবোৰ বাদ দিয়ক। মোক তোমাৰ আমাৰ মীনালক পচন্দ হৈছে নে নাই? তুমি বা আকৌ কি কোৱা? তোমাৰ ওপৰতে বিয়াখন নিৰ্ভৰ কৰিব আৰু। নাই, মইনো আকৌ কি ক'ম? মায়ে যি কৈছে সেইটোৱে হ'ব আৰু। মোৰ কোনো আপত্তি নাই। মা, শুনিলাই নহয়? মোৰো কোনো আপত্তি নাই। গতিকে তোমালোকে সোনকালে বিয়াৰ দিনটো ঠিক কৰা। সোনকালে বিয়াখন হ'ব লাগে আৰু মা। তেতিয়াহ'লে আমি বিয়াৰ বাবে আগবাঢ়িব পাৰো আৰু। আপোনাক কিন্তু এটা কথা কৈ থওঁ, বিয়া মন্দিৰতেই হ'ব চহৰত। আমি এদিন আহি মোক লৈ যামহি, তাৰপিছত আমি তাতেই বিয়াখন পাতি দিম। আৰু মোৰ ঘৰত এটা ৰিচিপশ্যনো দিব লাগিব নহয়। আপোনাৰ কিবা আপত্তি আছে নেকি? নাই নাই, মোৰ কোনো আপত্তি নাই। কিন্তু বেছি খৰখেদা কৰিলে মই টকা পইচা ক'ৰ পৰা যোগাৰ কৰিম বাৰু? আপুনি যে আৰু কি কয় আৰু দেই। আমাক মাত্ৰ আপোনাৰ ছোৱালীজনীহে লাগে। ইমান ধুনীয়া এজনী ছোৱালী। গতিকে আৰু একো নালাগে। তেতিয়াহ'লে অহা সপ্তাহৰ কোনোবা এটা দিনতে আমি আহি তাইক লৈ যামহি আৰু মন্দিৰতে বিয়া পাতিম। আপোনালোকে যি ভাল দেখে আৰু, মোৰ কোনো আপত্তি নাই। এতিয়া পিছে আপোনালোক বহক, মই আপোনালোকৰ বাবে চাহ জলপানৰ যোগাৰ কৰোঁগৈ। আমাৰ সিজনীয়ে চাগে পাকঘৰত কি কৰি আছে তাৰোতো ঠিক নাই। জলপানৰ যোগাৰ কৰিব নালাগে, চাহ একাপকে যোগাৰ কৰকগৈ যাওক। আৰু ইহঁত দুটাক অলপ সময় কথা পাতিবলৈ দিওঁ। ময়ো যাওঁ আপোনাৰ লগত, ব'লক ভিতৰলৈ। হ'ব তেতিয়াহ'লে, মোৰ লগতেই আহক। আমাৰ গাঁৱত আগতে মই ইমান ডাঙৰ ঘৰ, ইমান ধনী মানুহ দেখাই নাছিলো। মোৰ যে কি ভাগ্য আৰু, ইমান এঘৰ ধনী মানুহৰ যে মই বোৱাৰী হ'বলৈ পালো। সঁচাকৈ দেই, সেই ঘৰখনলৈ মনত পৰিলে এতিয়া নিজৰে কিবা মনটো বেয়াহে লাগে আৰু। ক'ত যে সোমাই আছিলো, কি কৰি আছিলো, এতিয়া কেনেকুৱা এটা ষ্টেণ্ডাৰ্ড লাইফ কটাব পাৰিছো। জোনালী, চাবিহি এদিন মই ক'ত আছো। তুমি এনেকৈ ইয়াত কি কৰি আছা অকলে অকলে বাহিৰত? মা, নাই এনেই। আপোনালোকৰ ইয়াৰ পৰিৱেশটো ইমান যে ভাল লাগে, তাকেহে চাই আছিলো। হয় নেকি? বাৰু শুনাচোন, আজি মোৰ লগৰ বান্ধৱী কেইজনীমান আহিব। তোমাক চাবলৈ আহিব বোলে। মোক সদায় ফোন কৰি কৰি কৈ থাকে মোৰ বোৱাৰীজনী হেনো বৰ ধুনীয়া দেখিবলৈ। সেইকাৰণে সিহঁতে তোমাক চাবলৈ আহিব। আৰু পিছে সিহঁতে দুপৰীয়া ভাতো খাব চাগে। মই বাইজনীক কৈ থৈ আহিছো। তথাপিও তুমি অকণমান লাগি দিবা তাইৰ লগত।
হ'ব মা, মই লাগি দিব পাৰিম বাৰু। পিছে মই সিমানো আকৌ ৰন্ধা বঢ়া কৰিব নাজানো দেই। আমাৰ ঘৰত জোনালীয়েহে সকলো কাম কৰে। নাই, তুমি আকৌ কিয় ৰান্ধিবা কাম কৰা মানুহ থাকোঁতে? এইখন ঘৰৰ তুমি বোৱাৰী, কাম কৰা মানুহটো নহয়। গতিকে তাইক অকণমান চাই দিলেই হ'ল। আৰু শুনা, কাপোৰযোৰ সলাই থাকিবা, বহুত ভাল কাপোৰ এযোৰ পিন্ধি থাকিবা কিন্তু। ঠিক আছে মা, মই একদম ধুনীয়া নতুন কাপোৰ পিন্ধি থাকিম। আপোনাৰ দৰে শাহুমা পোৱাটো কিন্তু বৰ টান দেই আজিৰ সময়ত। হ'ব হ'ব, ইমান প্ৰশংসা কৰিব নালাগে। পিছে কথা এটা শুনা, আজি বহুত দিন মইচোন অকলেই থাকোঁ ঘৰটোত। ল'ৰাটো ডিউটিলৈ গুচিয়ে যায়। গতিকে মোৰ নাতি এটালৈ বৰ মনত পৰে। নাতিৰ লগত খেলিবলৈ খুব মন যায়। গতিকে তোমাৰ পৰা সোনকালে নাতি এটাৰ আশা কৰিলোঁ। মনত ৰাখিবা কিন্তু। কি যে কয় আৰু মা, সেইবোৰ হ'ব বাৰু। সেইবোৰ কথা এতিয়া বাদ দিয়ক, আহক ভিতৰলৈ যাওঁ। বাদ দিব নোৱাৰি, এইটো আটাইতকৈ দৰকাৰী কথা। আৰু তুমি মা হ'বলৈ ওলোৱাৰ আগতে এবাৰ তোমাৰ মাৰ ঘৰৰ পৰাও আহিবাগৈ। বিয়াৰ পিছত যোৱাই নাই নহয়, মাৰ চাগে তোমালৈ মনত পৰি আছে। মই বাৰু মৃণাল আহিলে আজি ক'ম মৃণালক কথাবোৰ। তুমিও তাৰ লগত পাতি সোনকালে তাৰ পৰা আহি ল'বা। তাৰপিছত আৰু যাব নোৱাৰিবা দেই। হ'ব মা, মৃণালৰ যদি ছুটি আছে কালিলৈ বা পৰহিলৈকে ঘৰৰ পৰা গৈ আহিম বাৰু। আহক এতিয়া ভিতৰলৈ যাওঁ। মোক এতিয়ালৈকে তুমি শুৱাই নাই যে, কিয় এনেকৈ ৰৈ আছা? এনেকৈ টোপনি ক্ষতি কৰিলে কিন্তু তোমাৰ চেহেৰা বেয়া হৈ যাব দেই। তুমি নাহিলে মই কেনেকৈ শুম বাৰু? কিয় ইমান দেৰি কৰিছিলা? মই কিন্তু বেয়া পাইছোঁ দেই তোমাক। তেনেকৈ কিয় কৈছা? আজি লগৰকেইটাই পাৰ্টি এটা দিছিলোঁ, তাত নাথাকিলেও বেয়া পায়। আৰু নাথাকোঁ বুলি ক'লে তোমাৰেই বদনাম যায়। বিয়া পতাৰ পিছত বোলে মই সলনি হৈ গ'লোঁ এনেকৈ কয়। সেইকাৰণে থাকিবলৈ বাধ্য হ'লোঁ আৰু। আজিৰ পৰা নাথাকোঁ তেনেকুৱা পাৰ্টিত। প্ৰমিছ কৰিছোঁ তোমাক, বেয়া নাপাবা প্লিজ। নাই নাই, কিয় বেয়া পাম বাৰু? তোমাক মই মোৰ নিজতকৈ বেছি ভাল পাওঁ। এইখিনি মোৰ তোমাৰ ওপৰত থকা অভিমানহে। বাৰু সেইবোৰ বাদ দিয়াচোন। মায়ে কৈছে এপাক মোক ঘৰৰ পৰা অহা কথা কৈছে। মোৰ কিন্তু একেবাৰেই যাবলৈ মন নাযায় তালৈ। কাৰণ মোৰ জোনালীক একেবাৰেই ভাল নালাগে। মায়ে মোকো কৈছে সেই কথাও। বিয়াৰ পিছত বোৱাৰীজনী নিজৰ মাকৰ ঘৰলৈ যোৱাটো এটা নিয়ম বোলে। সেইকাৰণে আমাক পাৰিলে কালিলৈ বা পৰহিলৈকে যাবলৈ কৈছে। তুমি বেয়া পালে নহ'ব নহয়। এটা কাম কৰিম দিয়া, কালিলৈকে যাম আমি। মোৰ কাইলৈ ছুটিও আছে। তোমাৰ কিবা অসুবিধা হ'ব নেকি? ঠিক আছে, যদি তোমাৰ ছুটি আছে কালিলৈকে যাম দিয়া। কিন্তু বেছি সময়ৰ কাৰণে নহয় দেই। মোৰ এতিয়া তাত থাকি একেবাৰেই ভাল নালাগে। মাৰ কথা শুনিহে যাবলৈ ওলাইছোঁ আৰু। হ'ব দিয়া, যাম তেতিয়াহ'লে। আৰু শুনা, মায়ে কি কৈছে জানা? মাক বোলে সোনকালে নাতি এটা লাগে। তুমি সেই কথা ভাবিছানে নাই? কি যে কথাবোৰ কৈ আছা, তোমাৰ অলপো লাজো নালাগে। যোৱা এতিয়া, ফ্ৰেছ হৈ আহা। শুব লাগে, বহুত সময় হ'ল। ঠিক আছে, তুমি বহা তেতিয়া। মই সোনকালে ফ্ৰেছ হৈ আহিছোঁ। মৃণাল, ওলালা? এটা কাম কৰিবাচোন, যাওঁতে কেইটামান বজাৰ কৰি লৈ যাবা। সিহঁতৰ ঘৰত বা বয় বস্তুবোৰ আছেনে নাই, তাতে দুখীয়া মানুহ। আৰু মোৰ মাকলৈও কিবা কিবি এটা লৈ যাবা দেই। আৰু তাইৰ ভনীয়েক এজনী আছে বুলি কৈছিল নহয়, তাইক পিছে দেখা নাপালোৱে। তাইলৈকো কিবা এটা লৈ যাবা। হ'ব বাৰু মা, কি কি নিব লাগে সেইখিনি ময়েহে জানিব। তাইক সুধি মই লৈ যাম বাৰু। তাইহে কি কৰিছে জানো, ইমান দেৰি কৰি আছে। মোৰ কেতিয়াবাই হৈয়ে গ'ল। আহিব ৰ'বা, ওলাওঁতেতো অলপ দেৰি লাগিবই ন। আৰু তাতে তাই কিমান ধুনীয়া ছোৱালী, অলপতো মেকআপ কৰিবই লাগিব। তুমি যে সদায় তাইৰ ফালেই খোৱা। ৰ'বাচোন, তাইক মই মাতো। মৌ হ'লে তোমাৰ ওলাই আহা আকৌ। মৃণাল, মোৰ মানে গাটো ভাল লগা নাই। কি হৈছে তোমাৰ? তৎক্ষণাতে গা বেয়া কিয় হ'ল আকৌ? বেছি বেয়া লাগিছে নেকি? যদি বেছি বেয়া লাগিছে নালাগে বাৰু যাব। তোমাৰ বাৰু এতিয়াহে গা বেয়া হ'বলৈ পালানে? মাহঁতকো খবৰ দিয়া হৈ গ'ল আজি আমি যাম বুলি। নগ'লে কি ভাবিব বাৰু? ব'লা যাওঁ, সোনকালে ব'লা। আৰু এইযোৰ কাপোৰ পিন্ধি যাবা নেকি তুমি? মোৰ তেনেকৈ একো হোৱা নাই। খুব মূৰটো ঘূৰাইছিল আৰু বমি হৈছে। মানে বেছি হৈছে যদি ডাক্তৰক দেখাই হ'বই ব'লা। আজি নগ'লেও নাই। নাই মা, তেনেকৈ ডাক্তৰক দেখাবলগীয়া একো হোৱা নাই। মানে এটা ভাল খবৰহে আছে। ভাল খবৰ মানে? তাৰমানে মই আইতা হ'বলৈ ওলাইছো নেকি বাৰু? কোৱাচোন, কোৱা, সোনকালে কোৱা। মা, আপুনি আইতা হ'বলৈ ওলাইছে। আৰু আমি মাক দেউতাক হ'বলৈ ওলাইছোঁ। মৃণাল, তোমাৰ কেনেকুৱা লাগিছে বাৰু কথাটো শুনি? ইমান ভাল খবৰ এটা দিছা। সঁচাকৈ বহুত ভাল লাগিছে মনটো। মাহঁতক আজি নাযাওঁ বুলিকে কম দিয়া তোমালোকৰ ঘৰলৈ। বেলেগ এদিন যাম। ভাল খবৰটোকে সোনকালে দি দিব লাগিব তেওঁলোকক। এতিয়া তুমি কলৈকো এখোজো যাব নোৱাৰা। কমপ্লিট ৰেষ্টত থাকিব লাগিব, আৰামত থাকিব লাগিব, যাতে বেবীটো ভাল হৈ থাকে। আৰু মৃণাল, এনেকৈ মুখলৈ ফেৱা লাগি চাই থাকিব নালাগে। এতিয়া সোনকালে বজাৰলৈ যোৱা। মিঠাই, মাছ, মাংস সকলোবোৰ বজাৰ কৰি আনা। আজি এটা ডাঙৰ পাৰ্টি হ'ব। মা, আজিয়ে ইমান ডাঙৰ পাৰ্টি নকৰে নহয়। এয়া আৰম্ভণি হৈছেহে। যেতিয়া তুমি নাতিটো ভাবা তেতিয়া পাৰ্টি কৰিবা।
নহয় দেই, আজিও পাৰ্টি কৰিব লাগিব। এতিয়াতো আৰু ডাঙৰ পাৰ্টি হ'ব। এতিয়া একেবাৰে দেৰি নকৰিবা, যোৱা। মই আছো নহয়, মই চাম, সোনকালে যোৱা। যোৱা মৃণাল, তুমি চিন্তা নকৰিবা, মা আছে মোৰ লগত। জোনালী, তোক যে ৰাতিপুৱাৰ পৰা দেখা দেখি নাই, কলৈ গৈছিলি তই? মা, মোৰ ড্ৰেছটো দেখি তুমি ধৰিব পৰা নাই নে মই কলৈ গৈছিলো? আজি বাহঁত অহা কথা নাই জানো? তাই মাছ খাই কিমান ভাল পায়, সৰু মাছ খাই বেছি ভাল পায়। সেইকাৰণে ৰাতিপুৱাই মই মাছ ধৰিবলৈ নৈলৈ গৈছিলো। বহুত মাছ আনিছো মা, তাইক ঘৰলৈ অলপ দিও পঠাব পৰা হ'ব। তইতো মোক কথাষাৰ সুধি যাব পাৰ, এনেকৈ নুসুধাকে যায় নেকি? আৰু শুন, আজি মোহন নাহে। বা নাহে? কিয় নাহে মা? কিমান যে ভাল লাগি আছিল তাই আহিব বুলি মনটো। তাইৰ কাৰণে তই একো মন ভাল কৰি থাকিব নালাগে। তোৰ লগত তাই নিমিলে যা, তাই ধনী ঘৰৰ বোৱাৰী। আৰু তোক মই আগতেও কৈছো, কণা খৰা এটা চাই গুচি যা, মোৰ খৰচ বঢ়াই থাকিব নালাগে। তাই এতিয়া মাক হবলৈ ওলাইছে। তাই এইখন ঘৰলৈ আৰু বহুত দিনলৈকে নাহে, সন্তান জন্ম হোৱাৰ পিছতহে আহিব। তাই মানে মই মাহী হবলৈ ওলাইছো। কিমান যে ভাল লাগিব। অ' মা, এদিন বাৰু বাৰ ঘৰলৈ মোক যাবলৈ দিবানে? তাইক চাবলৈ মোৰ বৰ মন গৈ আছে। তাই সন্তান জন্ম হোৱাৰ সময়ত তই যাব লাগিব, কাৰণ সেইখন ঘৰত কাম বন কোনে কৰি দিব? আৰু তাই কাম বনবোৰতো ঘৰৰ কাম কৰা বাইজনী সকলোবোৰ কৰি দিব নোৱাৰে। গতিকে তই কাম বন কৰিবলৈহে যাব লাগিব, বেলেগ একো কামত যাব নোৱাৰ। এতিয়া যা, ভিতৰলৈ যা, কাপোৰ অলপ থৈ দিয়া আছে বাথৰুমত, সেইখিনি ধুই মেলি আজৰি হবি সোনকালে। হ'ব মা, তুমিও আহা মোৰ লগত, মাছখিনি ঠিক কৰিব লাগিব নহয়। মা, তুমি আমাক এনেকৈ মাতি আনিছা যে, কি হৈছে মা? তোমাৰ গাটো বেছিকৈ বেয়া হৈছে নেকি? মৃণাল, গাটো বাৰু বেয়াই মোৰ, এতিয়া পিছে অলপ ভাল পাইছো। মই বেলেগ কথা এটা কবলৈহে মাতি আনিছিলো তোমালোকক। কি হৈছে মা, কওকচোন কওক। মানে কাম কৰা বাইজনীয়ে কৈছে তাই বোলে কেইদিনমান কাম কৰিবলৈ আহিব নোৱাৰে। তাই ল'ৰাটো নে ছোৱালীজনী কাৰোবাৰ গা বেয়া বুলি কৈছে। এতিয়া ঘৰৰ কাম বনবোৰ কোনে কৰিব? তোমাকতো মই একেবাৰে কাম কৰিবলৈ দিব নোৱাৰো। মোক সেয়ে ভাবিছো, তোমাৰ ভণ্টি এজনী আছে বুলি কৈছিলা নহয়, তাইকে নহলে ইয়ালৈ মাতি দিয়া। তাইক ইয়ালৈ কেলৈ মাতিব লাগে? নালাগে, মই কৰিব পাৰিম নহয়। নালাগে দেই মোক, মোৰ নাতিটো এই পৃথিৱীলৈ নহালৈকে তুমি একো কামেই কৰিব নোৱাৰা। মৃণাল, মই কিবা বেয়া কৈছো নেকি? নাই মা, তুমি ঠিকেই কৈছা। মই এটা কাম কৰিম, মই গৈ জোনালীক ইয়ালৈ লৈ আহিম। তাইতো অকলে চিনি নাপায়। কালিলৈ মই ছুটি ল'ব লাগিব, কালিলৈকে লৈ আহিম মা। মোৰ দেখিবলৈকে ফোন নাথাক, কেলে মোক ইয়ালৈ আনিম বুলি কৈছে। মাকে ফোন এটা কৰি ক'ব লাগিব কথাবোৰ। কি হ'ল মোক? কি কৈছা? ডাঙৰকৈ কোৱা আকৌ, মই বুজিয়ে পোৱা নাই। নাই, তেনেকৈ একো কোৱা নাই। তাইক যদি মৃণালে আনেগৈ আনিব আৰু তাই তেতিয়া ঘৰৰ কামবোৰ কৰিব পাৰিব। মই তোমাৰ ভালটো চিন্তা কৰিহে কৈছো, গতিকে যি টি কথাবোৰ ভাবি থাকিব নালাগে। এই সময়ত যি টি কথা ভাবি থকাটো বেয়া দেই, আৰু কাৰো বিষয়ে বেয়াকৈ নাভাবিবা। মই কৈ থলো সেই কথা। মৃণাল, তুমি এতিয়া যোৱা অফিচলৈ, এই কথাটো ক'বলৈকে মাতিছিলো মই। হ'ব মা, মই যাওঁ তেতিয়া। কালিলৈ বাবে আকৌ ছুটিৰ কথাও ক'বগৈ লাগিব নহয়। যেনে তেনে ছুটিটো মিলাবই লাগিব। মই আহিছো মা, তুমি মোক চাবা। তোৰ ইমান দেৰিলৈকে গাখীৰখিনি খাই হোৱাই নাই নেকি? নাই হোৱা, কি হ'লনো? খাবলৈ দিছ, খাম নহয়। বাৰে বাৰে কিয় আহি থাক মোৰ ৰুমলৈ? মই বেয়া পাওঁ কিন্তু। বা, ভিনদেৱে মানে তোক চুপ এখিনি বনাই দিবলৈ কৈছিল, সেইখিনিকে তোক দিবলৈ আহিছিলো আকৌ। আৰু তই এনেকৈ খালে কি হ'ব? এতিয়া তই অকল তোৰ পেটৰ কাৰণে খালে নহ'ব, দুটা পেটৰ কাৰণে খাব লাগিব জাননে? সন্তানটোৰ কথা চিন্তা কৰিব লাগিব নহয়। ভালদৰে খোৱা বোৱা কৰিলেহে হ'ব। হ'ব, মোৰ কথা চিন্তা কৰিবলৈ এইখন ঘৰত বহুত মানুহ আছে, তই চিন্তা নকৰিলেও হ'ব। এইখন ঘৰত তই এতিয়া কাম কৰা ছোৱালী, গম পাইছ? যেনেদৰে কাম কৰিবলৈ দিছে তোক মা আৰু এখেতে, তেনেদৰে কামবোৰ কৰি যাবি। মোক বৰ বেছি অৰ্ডাৰ দি নাথাকিবি মালিকনীৰ নিচিনা। তোক একেবাৰেই সহ্য নহয়। তই যিয়ে নকওঁ কিয় বা, তোৰ চিন্তা মই কৰিমেই, আৰু তোৰ চিন্তা মই মোৰ মনৰ পৰা কেতিয়াও আঁতৰাব নোৱাৰো। তই ভালদৰে খোৱা বোৱা কৰিবই লাগিব এই সময়ত। আনে তোৰ কথা যিমানেই চিন্তা নকৰক কিয়, মোৰ দৰে কোনেও তোৰ কথা ভালদৰে চিন্তা কৰিব নোৱাৰে। যি টি কথাবোৰ গাই নাথাকিবিচোন, এইখিনিৰ পৰা যা তই। তোৰ একেবাৰে মোৰ দেখিবলৈ মন নাযায় তোক। তই যাচোন যা এইখিনিৰ পৰা। আৰু শুন, মৃণালক কবই যা, মই মাতিছো বুলি কবিচোন। মোৰ গাটো কিবা এটা ভাল লাগি থকা নাই, সেইকাৰণে খাবলৈ মন নাই। এইবোৰ লৈ যা। অ' মা, তোৰ গা বেয়া হৈছে মানে কি হৈছেনো? বেছিকৈ কিবা হৈছে নেকি? কচোন ক, মোকো ক। জোনালী, তোক মই ইয়াৰ পৰা যাবলৈ কোৱা নাই জানো? ভালদৰে কথা ক'লে বুজি নাপাও নেকি? তই যা এইখিনিৰ পৰা। আৰু মোৰ ভাল বেয়া ক'বলৈ মোৰ হাজবেণ্ড আছে মোৰ লগত, গতিকে মই তেওঁকহে ক'ম। যা, মৃণালক মই মাতিছো বুলি কবি। হ'ব তেতিয়া বা, মই এতিয়াই ভিনদেউক পঠাই দিছোগে ৰ। মৃণাল, মোৰ পেটটো বৰ বিষাইছে। মই যাম লাগিছে এতিয়া মোৰ। কি হৈছে মৃণাল? সন্তানটোক ভগৱানে ভালে ৰাখক আৰু। মা, কি হ'ব এতিয়া বাৰু? কিয় মোৰ এনেকুৱা হৈছে মা? মোৰ বৰ ভয় লাগিছে।
এনেকৈ চিন্তা কৰি থাকিলেনো কিটো হ'ব ডাক্তৰৰ ওচৰলৈ লৈ যোৱা ডাক্তৰে কি কৈ ক'ব নহয় যদি যাব লাগে ময়ো যাব পাৰোঁ লগত আৰু জোনালী তুমি মোক আজি খাবলৈ কি দিছিলা খোৱাৰ লগত তুমি কিবা বেলেগ দিছিলা নেকি যাৰ কাৰণে তাই এনেকৈ পেটৰ বিষ হৈছে নাই মা মই বেলেগ একো দিয়া নাই নহয় গাখীৰ একাপহে খাবলৈ দিছিলোঁ আৰু ভিন্দে কলত চুপ এখিনি বনাই নিছিলোঁ তাই মোক সেইখিনি নাখাওঁ বুলি কলত মই আনি আকৌ ডাইনিঙত ঢাকি থৈছোঁহি বেলেগ একো দিয়া নাই মোক বিশ্বাস কৰক তোমালোকে এনেকৈ কথা পাতি থাকিলে মই মৰি থাকিম কিন্তু মই সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ ভিন্দে সেইবোৰ চিন্তা কৰি লাভ নাই বলকচোন মাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ মই যাম আপোনালোকৰ লগত মা নগ'লেও হ'ব তেতিয়া মই যাম তুমিয়ে যোৱা তেতিয়া যদি কিবা আৰু ইমাৰ্জেঞ্চি হয় তেতিয়া মই যাম বাৰু মৃণাল যোৱা গাড়ীখন উলিওৱাগৈ জোনালীয়ে মোক ধৰি লৈ যাব বাৰু তুমি চিন্তা কৰিব নালাগে যোৱা ডাক্তৰ আছে নহয় তুমিয়ে জোনালীয়ে এক ধৰি লৈ আহা তেতিয়াহ'লে মই গাড়ীখন উলিয়াই লওঁগে মোৰ তুমি চিন্তা নকৰিবা ডাক্তৰে সকলোবোৰ ঠিক কৰি দিব অকণমান সময় ধৈৰ্য ধৰা মা তোমালোকে এক লৈ আহা ছাৰ খবৰ কওকচোন মোৰ আৰু সন্তানটো ঠিকেই আছেনে আপোনালোকৰ অপাৰেশ্যন ছাকচেছফুল হ'ল নে ছাৰ আচলতে আপোনাৰ পত্নী এতিয়াও সুস্থ হৈ আছে কিন্তু আপোনাৰ বেবীটোৰ ক্ষেত্ৰত আই এম চৰি তাক জীয়াই ৰাখিব নোৱাৰিলোঁ সেইবোৰ কি কৈছে ছাৰ তাৰমানে বাৰ সন্তানটো নাথাকিল নেকি হয় আমি সন্তানটো বচাব নোৱাৰিলোঁ তাৰ কাৰণে চৰি আপোনালোকে পাৰিলে ক্ষমা কৰি দিব কিন্তু হাজবেণ্ড হিচাপে আপোনাক এটা কথা মই কৈ থৈ যাওঁ মোৰ আৰু কেতিয়াও মাক হ'ব নোৱাৰে যদি তাই মাক হ'বলৈ বিচাৰে তেতিয়াহ'লে হয়তো ইয়াৰ পিছৰ বাৰ তেওঁক আৰু বচাব পৰা নাযাব গতিকে আপুনি সাৱধান হ'ব তেওঁক মাক হ'বলৈ নিদিব আৰু কি এইবোৰ কি কৈছে মোৰ কপালত এইবোৰকে লিখা আছিল নেকি মই মানে দেউতাক হ'ব নোৱাৰিম আৰু ময়ো মাক হ'ব নোৱাৰিব কিবা এটা কৰক ছাৰ এনেকুৱা নিথৰুৱা নকৰিব আমাক ভগৱানে যাক যেনেকৈ দিছে নিসন্তান হৈও মানুহ থকা নাই জানো গতিকে আপোনালোকো হয়তো তেনেকৈ থাকিব লাগিব এতিয়া আপোনালোকৰ লগত মোৰ কথা পাতি থাকিবলৈ সময় নাই অলপ পাছতে তেওঁক অপাৰেশ্যন ৰুমৰ পৰা উলিয়াই দিয়া হ'ব 2 দিন পিছত ৰিলিজ দিয়া হ'ব গতিকে কথা পিছত পাতিম ছাৰ বা যাতে সুস্থ হৈ থাকে সেয়াই আপোনাৰ ওচৰত অনুৰোধ কৰিছোঁ বাকীবোৰ যি হ'ল আৰু তাই সুস্থ হৈ থাকক তেখেত এতিয়া সম্পূৰ্ণৰূপে সুস্থ আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোক ইয়াতে বহি থাকক অলপ পিছতে তেওঁক অপাৰেশ্যন ৰুমৰ পৰা উলিয়াই দিয়া হ'ব মই আহিছোঁ এতিয়া মা আপুনি কিয় মোক ভালকৈ মাতবোল কৰা নাই মই কি দুখ কৰিছোঁ মা মই বিয়া হৈ অহাৰ দিন ধৰি আপুনি মোক কিমান মৰম কৰিছিল মোৰ নিজৰ মায়ে মোক যিমান মৰম কৰিছিল তাতকৈ বেছি মৰম কৰিছিল কিন্তু এতিয়া মোৰ লগত কিয় এনেকুৱা কৰিছে মা তোক আৰু কেনেকুৱা ভাবুল কৰিব লাগে কিমান আশা কৰিছিলোঁ নাতি এটাক লৈ কিমান যে তোক মৰম কৰিছিলোঁ নাতি এটাৰ কাৰণে কিন্তু তই কি দিলি তই এটা মৰা সন্তান জন্ম দিলি আৰু তোৰ দৰে বাজি এজনীক এনেকুৱা ব্যৱহাৰ নকৰি আৰু কেনেকুৱা ব্যৱহাৰ কৰিব লাগে ডাক্তৰে কৈ পঠিওৱা নাই জানো তই কেতিয়াও মা হ'ব নোৱাৰ বুলি গতিকে বাজি এজনীৰ এই ঘৰত স্থান নাই তই আজি এই ঘৰৰ পৰা ওলাই যাবি মোৰ ল'ৰালৈ মই বেলেগ বিয়া পাতিম ধনী ঘৰৰ ভাল ছোৱালী বিয়া পাতিম আৰু মোক নাতি দিব পৰা বোৱাৰী আনিম মই এইখন ঘৰলৈ তই ইয়াৰ পৰা আজিয়ে ওলাই যাবি মা আপুনি এইবোৰ কি কথা কৈছে সন্তানটো মই জানো মাৰি পেলাইছোঁ সেইখিনি যি কৰিছে ভগৱানে কৰিছে মা বহুত মানুহজন নিসন্তান হৈও আছে হয়তো আমাৰ কপালতো সেইখিনিয়ে লিখি পঠিয়াইছে ভগৱানে এনেকৈ নক'ব মা এই বিপদৰ সময়ত আপোনালোকে যদি মোক এনেকুৱা ব্যৱহাৰ কৰে মই কেনেকৈ জীয়াই থাকিম মা মৃণালেও মোক ভালদৰে মাতবোল নকৰা হ'ল মানুহে মানে নিজৰ স্বাৰ্থৰ কাৰণেহে মানুহক ভাল ব্যৱহাৰ কৰে নেকি মা নিজৰ স্বাৰ্থৰ কাৰণেহে মানুহক মৰম কৰে নেকি মা পৃথিৱীত মই এনে নাৰী নাই যি সন্তান জন্ম দিব পৰা নাই আৰুতো বেলেগ নাৰী আছে মা সন্তান জন্ম দিব নোৱাৰা সেই বুলি জানো নিজৰ স্বামী ঘৰখনৰ পৰা খেদি দিয়া হয় আপুনি মোক ইয়াৰ পৰা এনেকৈ খেদি দিলে মই ক'ত থাকিমগৈ
মোৰ মোৰ মাক কিমান হাঁহিব গাঁৱৰ মানুহে মা সেনেকুৱা নকৰে আৰু মীনালে জানো দ্বিতীয় বিবাহ কৰাব আপুনি ক'লে বুলিয়ে মা তোৰ কথা মোৰ একেবাৰেই শুনিবলৈ মন নাযায় বেলেগ কোনে কি কৰিছে নকৰিছে মই নাজানো কিন্তু মোৰ ঘৰত এজনী বাজিৰ স্থান নাই মোৰ বংশ ৰক্ষা কৰিবলৈ মোক নাতি লাগে গতিকে তাৰ কাৰণে যিকোনো কামেই মই কৰিব পাৰো আৰু শুনিল মোৰ মীনালে দ্বিতীয় বিবাহ কৰাবই মই তাৰ লগত কথা আলোচনা কৰিহে তোক এই সিদ্ধান্ত দিছো সিও ক'ব তোক এই ঘৰৰ পৰা ওলাই যাবলৈ কাৰণ তাৰ গোটেই জীৱনটো পৰি আছে আগলৈ গোটেই জীৱনটো তোৰ কাৰণে সি ধ্বংস কৰিব নোৱাৰে তই তাক পিতৃৰ গৌৰৱ দিব নোৱাৰিলি বুলি বেলেগো দিব নোৱাৰিব নেকি গতিকে সি সোনকালে দ্বিতীয় বিবাহ কৰাব এইখিনিৰ পৰা এতিয়া আঁতৰ হ মোৰ চকুৰ আগৰ পৰা আঁতৰি যা তই তোৰ দৰে বাজি এজনীক চাব নাপায় আপোনালোকে যি কৰে কৰক কিন্তু অনুৰোধ কৰিছো মোক এই ঘৰৰ পৰা উলিয়াই নিদিব মই ক'ত থাকিম যদি মীনালে দ্বিতীয় বিবাহ কৰাম বুলি কৈছে কৰক মোৰ আপত্তি নাই কিন্তু মা মোক ইয়াৰ পৰা উলিয়াই নিদিব মোৰ গাত কোনো ভুল নাই সন্তানটো মই নষ্ট কৰা নাই মা সেয়া ভগৱানৰে লীলা আছিল এইখন ঘৰৰ পৰা আকৌ তোক উলিয়াই দিয়াৰ কথাই ভবা নাই নিজেতো আহিলে ভনীয়েৰকো আনি ইয়াত ৰাখি লৈছহি নহয় গতিকে দুইজনীয়ে যাব লাগিব আজি দিনটো থাকিব পাৰিবি বাৰু কালিলৈ ৰাতিপুৱা ইয়াৰ পৰা যাব লাগিব এতিয়া এইখিনি পৰা আঁতৰি যা তোক মোৰ একেবাৰে চাবলৈ মন নাযায় মই মীনালৰ বিয়াৰ কথা পাতিবলৈ যাওঁ ফালে আঁতৰ হ মোৰ সন্মুখৰ পৰা মা তই এনেকৈ দুখ কৰি নাথাকিবিচোন তই এনেকৈ দুখ কৰি থকা দেখিলে মই মনত বৰ কষ্ট পাওঁ মনত পৰাৰে পৰা ভগৱানক প্ৰাৰ্থনা কৰোঁ পৃথিৱীৰ সমস্ত সুখবোৰ মোৰ বাজনীক দিয়ক মোৰ ধুনীয়া বাজনী আৰু ধুনীয়া হওক আৰু সুখী হওক কিন্তু ভগৱানে ইয়াক কি কৰিলে চা তই দুখ নকৰিবি বা আৰু তই আজি কেইবাদিনো একো খোৱা নাই তোৰ যদি আকৌ গা চা বেয়া হৈ কোনে চাব বা তই দুখ নকৰিবি ভণ্টি দুখ নকৰাকৈনো কেনেকৈ থাকো ক কিন্তু তথাপিও এটা কথা ভাবি মনটো বৰ ভাল লাগিছে জানানে তোক মা আৰু মই কিমান কষ্ট দিলো কিমান দুখ দিলো মনত তোৰ মনৰ দুখবোৰ আমি কোনোদিনেই অনুভৱ নকৰিলো কিন্তু তথাপিও তই মোৰ আজি এই বিপদৰ সময়ত কেনেকৈ মোৰ দুখবোৰ অনুভৱ কৰিছ কেনেকৈ সান্তনা দিছ ভণ্টি তোৰ দৰে বাই ভনী সকলোকে দিয়ক সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বা তই আৰু মায়ে মোক বেয়া পালেও মই তহঁতক বৰ ভাল পাওঁ আৰু বিশেষকৈ তোক বৰ ভাল পাওঁ বা সেইকাৰণে তই দুখ কৰাটো মই সহ্য কৰিব নোৱাৰো ভণ্টি তই দেখিছনে নাই মই নাজানো মোৰ লগত মীনালে কি ব্যৱহাৰ কৰিছে শাহু মায়ে কি ব্যৱহাৰ কৰিছে মই বিয়া হৈ অহাৰ পিছত যিজনী শাহু মায়ে মোক মূৰত থলে উকলিয়াই খাই মাটিত থলে পৰুৱাই খাই তেনেদৰে ৰাখিছিল কিমান মৰম কৰিছিল কিন্তু মোৰ সন্তানটো পেটতে মৰি যোৱাৰ কাৰণে আজি মোক এনেকুৱা কৰিছে এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে ভণ্টি মীনাললৈ দ্বিতীয় বিবাহ কৰাম বুলি কৈছে মই কি কৰোঁ এতিয়া ক বা ভিনদেউৰ মাকে তোক কথনি কৰি থকা ব্যৱহাৰখিনি মই সম্পূৰ্ণৰূপেই শুনিছো সেই সময়ত মোৰ খুব মন গৈছিল মানুহজনীক বেয়াকৈ গালি দিবলৈ কিন্তু তোৰ কথা ভাবিয়ে একো নকলো কাৰণ মই মাত মতাৰ বাবে তোক আৰু বেয়াকৈ ক'ব কিজানি সেইবাবে সহ্য কৰিলো তই ধৈৰ্য ধৰিব লাগিব এতিয়া বা কিন্তু মই এতিয়া কি কৰিম ক বেলেগ এজনী যদি মীনাললৈ বিয়া পাতি আনে মোৰ কি ক্ষতি হব মোক এইখন ঘৰত থাকিবলৈকো নিদিওঁ বুলি কৈছে গাঁৱৰ মানুহক মই কি বুলি ক'ম বৰ লাজ পামচোন মোৰ জীৱনটো শেষ হৈ যাব নেকি ভণ্টি মোৰ কি ক্ষতি হব মীনালেও মোৰ লগত কথা নপতা হ'লচোন বা দুখ নকৰিবি আমি ভগৱানৰ ওচৰত দুখ কৰা নাই নহয় ভগৱানে কিবা এটা উপায় দিব বা ভগৱানৰ ওচৰত দুখ কৰিছো ভণ্টি তোক দুখ দি তোৰ মনত কষ্ট দি মা আৰু মই ভগৱানৰ ওচৰত বহুত ডাঙৰ দুখ কৰিছো সেইকাৰণে এনেকুৱা শাস্তি দিছে তেনেকৈ নকবি বা ভণ্টি তইতো মোক বহুত ভাল পাওঁ মই তোক অনুৰোধ এটা কৰিম তই বাৰু মোৰ অনুৰোধটো ৰাখিবি না ভণ্টি
তেনেকৈ কিয় কৈছ? তই কচোন কি কৰিব লাগে মই? তই যি কৰিবলৈ ক মই তাকেই কৰিম। তোৰ কাৰণে যদি মই মৰিও যাব লাগে মৰি যাম, বা তথাপিও তোৰ সুখৰ কাৰণে মই সকলোখিনি কৰিবলৈ সাজু। কচোন তই। ভণ্টি, মৃণালে দ্বিতীয় বিবাহ কৰাব। এইখিনি কেৱল এটা সন্তানৰ বাবেহে কৰাব, গম পাৱনে? মাকেতো ক'লেই শুনিছ নহয়। গতিকে মৃণাললৈ নহলে তয়ে বিয়া হবি নেকি ভণ্টি? বা সেইবোৰ কি কৈছ? ভিনদেউৰ লগত মই? ভণ্টি, মই ঠিকেই কৈছো। তই ভিনদেউৰ লগতে বিয়া হ, তেতিয়া ময়ো এইখন ঘৰত থাকিবলৈ পাম। আৰু তোৰ সন্তান এটা হলে সেই সন্তানটিক ময়ো নিজৰ সন্তান হিচাপে মৰম কৰিব পাৰিম। অকণমান হলেও সুখী হব পাৰিম জীৱনটোত। যদি বেলেগ এজনী বিয়া পাতে মোৰ কিমান দুখ হব চা। মোৰ কাৰণে সেইখিনি কৰিব নোৱাৰিবিনে? মৃণাল বৰ ভাল ল'ৰা। সি মাকৰ কথা শুনিহে মোক এনেকুৱা কৰিছে। সি বহুত ভাল ল'ৰা, তোক বহুত মৰমত ৰাখিব। ভণ্টি, তই মোক না নকৰিবি। বা, তই মোক বৰ বিপদত পেলালি। তোক কথা ৰাখিম বুলিও মই কথা দিলো, কিন্তু কি কৰিম, তথাপিও মাক সুধি চাব লাগিব। মায়ে যি কয় আৰু এটা কথা নহয় বা, ভিনদেউৱে এই কথা মানি ল'ব জানো? তই একেবাৰে চিন্তা নকৰিবি সেইবোৰ। মাৰ লগত কথা মই নিজেই পাতিম আৰু ভিনদেউৰ লগতো পাতিম। মাত্ৰ তই মোৰ কথাটো ৰাখিম বুলি ক ভণ্টি। তোৰ ওচৰত মোৰ এইটো বৰ ডাঙৰ অনুৰোধ। তই মোৰ কথাটো এবাৰ ৰাখিম বুলি ক। হ'ব বা, মই যদি এইটো কাম কৰিলে তই সুখী হ মই তাকেই কৰিম। তই মাত্ৰ দুখ কৰি নাথাকিবি। এতিয়া কিবা এটা খাই লবি। তই এনেকৈ লঘোণ নাথাকিলে তোৰ বেমাৰ হ'ব বা। বল ভণ্টি, মৃণাল কথা এটা সুধো। কি সুধিবলৈ আছে সোনকালে সোধা। তোমাৰ লগত মোৰ এনেকৈ কথা পাতি থাকিবলৈ অলপো সময় নাই। মৃণাল, মোৰ সন্তানটো এনেকুৱা হোৱাৰ কাৰণে মায়েও মোৰ লগত ভালদৰে কথা নপতা হ'ল। কথাই কথাই বৰ বেয়া ব্যৱহাৰ কৰে। আৰু তুমিও এনেকুৱা কৰিছা। মোৰ গাত জানো দুখ আছিল? তোমালোকে মোক এনেকৈ কিয় শাস্তি দিছা মৃণাল? কোন দোষী কোন নিৰ্দোষী মই সেইবোৰ একো নাজানো। মই মাত্ৰ এটাই জানো, মায়ে বহুত আশা কৰিছিল নাতি এটাক লৈ, কিন্তু সেই সুখখিনিও তুমি দিব নোৱাৰিলা মাক। গতিকে তুমি এইখন ঘৰৰ বোৱাৰী হৈ থকাৰ যোগ্যই নহয়। তুমিও মোক এনেকৈ ক'লা? মোৰ এই বিপদৰ সময়ত মোৰ কাষত কোনোৱেই নাই মোৰ ভণ্টিজনীৰ বাদে। বাৰু মৃণাল, কথা এটা সুধো। তুমি বোলে দ্বিতীয় বিবাহ কৰাবা মায়ে কৈছে? কৰাব লাগিব। মোৰ বংশ ৰক্ষা কোনে কৰিব নহলে যদি মোৰ সন্তান এটাই নাথাকে? ইমানবোৰ সা সম্পত্তি কোম্পানী কোনে চলাব পিছলৈ? বুঢ়া বয়সত আমাক কোনে চাব? গতিকে মই দ্বিতীয় বিবাহ কৰাবই লাগিব। তুমি ভালেই পোৱা বা বেয়াই পোৱা সেইবোৰ তোমাৰ কথা। তুমি ক'ত থাকা কেনেকৈ থাকা সেইবোৰ নিজৰ সিদ্ধান্ত নিজে লৈ ল'বা। মোৰ সুখখিনি কাঢ়ি লৈ যাবলৈ চেষ্টা নকৰিবা। মৃণাল, তোমাক মই বহুত ভাল পাওঁ, নিজতকৈও বেছি ভাল পাওঁ। গতিকে তোমাৰ সুখখিনি কাঢ়ি অনাৰ কথা মই কেতিয়াও ভবা নাই। ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ যাতে তুমি সুখী হোৱা। গতিকে মোৰ প্ৰতি বেয়া ভাৱ নাৰাখিবা। তুমি দ্বিতীয় বিবাহ কৰালে মই কেতিয়াও বেয়া নাপাওঁ। কিন্তু এটা অনুৰোধ কৰোঁ, তুমি যদি দ্বিতীয় বিবাহ কৰাব বিচাৰিছা মোৰ ভণ্টি তথা জোনালীকে কৰাবানে মৃণাল? মোৰ এইটো তোমাৰ ওচৰত ডাঙৰ অনুৰোধ। তুমি এইবোৰ কি কথা কৈ আছা জানানে? মই ঠিকেই কৈছো মৃণাল। তুমি যদি এটা সন্তানৰ কাৰণে দ্বিতীয় বিবাহ কৰাম বুলি ভাবিছা তেতিয়াতো জোনালীকে কৰোৱা। অন্তত মোৰো ভৱিষ্যতে ইমানো কষ্ট নহ'ব চাগে। মই তাইৰ বায়েক, গতিকে তাই মোক কষ্ট নিদিব চাগে। তাইৰ সন্তানটো ময়ো নিজৰ সন্তান ৰূপে ডাঙৰ কৰিব পাৰিম। তেতিয়া ময়ো মাকৰ সুখখিনি পাম। আৰু যদি তুমি সঁচাকৈ টকা পইচা সা সম্পত্তিৰ বাবে বিয়া পাতিম বুলি ভাবিছা আকৌ, তেতিয়া হয়তো বেলেগকে পাতা, মই আপত্তি নকৰোঁ। মই টকা পইচাৰ কাৰণে দ্বিতীয় বিবাহ কৰাম বুলি কোৱা নাই। মই এটা সন্তানৰ কাৰণেহে মই দ্বিতীয় বিবাহ কৰোৱাৰ কথা ভাবিছোঁ। গতিকে তুমি যদি ভাবিছা তোমাৰ ভণ্টিকে মই বিয়া পাতিব লাগে তেতিয়াহ'লে মই তাইকেই পাতিম। কথাবোৰ আলোচনা কৰিবা ঘৰৰ মানুহৰ লগত। ঘৰৰ মানুহ মানে? তোমাৰ মায়ে মোৰ লগত কথাই নাপাতে। গতিকে মাৰ লগত কথাটো তুমিয়ে আলোচনা কৰিবা। যদি তুমি হা কোৱা তেতিয়াহ'লে মই কালিলৈকে ঘৰলৈ যাম। মাৰ লগত কথাটো পাতি থৈ আহিমগৈ। আৰু মই জোনালীকো কৈছোঁ এইবোৰ কথা।
যদি জোনালীয়ে এই কথা মানি লৈছে তেতিয়াহ'লে সেইটোৱেই হওক। মই মোৰ মাৰ লগত কথাবোৰ পাতিম। তুমি তেতিয়া ড্ৰাইভাৰজন লৈ গৈ কালিলৈ তোমাৰ ঘৰলৈকে কথাবোৰ পাতি আহিবা। আৰু শুনা, মই এতিয়া অফিচলৈ যাওঁ, মোক আমনি কৰি নাথাকিবা। ঠিক আছে মৃণাল, আমনি নকৰোঁ, কিন্তু এটাই অনুৰোধ কৰোঁ, মোৰ ভণ্টিজনীক সুখত ৰাখিবা। মোক দিয়া কষ্টখিনি তাইক নিদিবা। মই মাক হ'ব নোৱাৰাৰ বাবে মই মনত কিমান কষ্ট পাইছোঁ, দুখ পাইছোঁ, সেইখিনি মই জানো। তোমালোকে অনুভৱ নকৰিবা, কিন্তু সেইখিনি যদি মোৰ হাতত থাকিলে হয়, এই কষ্টখিনিৰ পৰা মই আঁতৰি আহিব পাৰিলোহেঁতেন। কিন্তু এইবোৰ ভগৱানৰ মতেহে হয়। ভগৱানে কাক কেনেকৈ কি দিয়ে কোনেও নাজানে। এতিয়া যোৱা, আৰু কথা পাতি তোমাৰ সময় নষ্ট নকৰোঁ। মৌ, তুমি এইবোৰ কি কথা কৈ আছা? ইমানবোৰ ঘটনা হৈ গ'ল, মোক কিয় জনোৱা নাছিলা? আৰু তোমাৰ শাহুৱে মানে নাতিৰ কাৰণেহে তোমাক মৰম কৰি আছিল নেকি মৌ? মা, তেওঁ নিজৰ নাতিটোৰ কাৰণেহে হয়তো মোক মৰম কৰিছিল, কিন্তু সন্তানটো নষ্ট হোৱাৰ পিছত বৰ কষ্ট দিছে। এই সময়খিনিত যদি ভণ্টি মোৰ লগত নাথাকিলহেঁতেন, মই চাগে জীয়াই নাথাকিলোহেঁতেন মা। ভণ্টিক আমি বহুত কষ্ট দিছিলোঁ, কিন্তু মোক এই বিপদৰ সময়ত তাই মোক বহুত সাহস দিছে মা। আমি বহুত ডাঙৰ ভুল কৰিছিলোঁ। তাৰ মানে জোনালীক আমি এনেই ভুল বুজি আছিলোঁ। বৰ কষ্ট দিলোঁ ছোৱালীজনীক। তাইক কষ্ট দিয়াৰ কাৰণে চাগে তাই মাকৰ আত্মাই বৰ কষ্ট পাইছিল। আৰু আমাৰ ভুলৰ কাৰণেই ভগৱানে আমাক এনেকুৱা শাস্তি দিছে চাগে মোক। এতিয়াহে বুজি পাইছোঁ, মানুহৰ অন্তৰত মানুহে কেতিয়াও আঘাত দিব নালাগে। ইয়াৰ ফল মানুহে পায়েই মা। তাইক দিয়া কষ্টৰ কাৰণেই ভগৱানে আমাৰ লগত এনেকুৱা কৰিলে চাগে। বাৰু মাক কথা এটা কওঁ, মৃণালে বোলে এতিয়া দ্বিতীয় বিবাহ কৰাব হেনো। মাকেও জোৰ কৰি আছে। কি? তোমাৰ কি হ'ব তেতিয়া? এইটো কাম কৰিবলৈ নিদিবা। এইটো বহুত ডাঙৰ কথা হ'ব মাজনী। এইখন ঘৰত এতিয়া আৰু মোৰ কথা কোনেও নুশুনে। মই কাম কৰা মানুহৰ দৰে। সেয়ে ভাবিছোঁ, মৃণালে দ্বিতীয় বিবাহ কৰালে যদি আমাৰ জোনালীকে কৰায়, তোমাৰ কিবা আপত্তি আছে নেকি? জোনালী তাই মানি ল'ব জানো? আৰু মৃণালৰ মাকে মানি ল'বনে এই কথা? মই জোনালীকো ক'লো, মৃণালকো ক'লো, সিহঁতে মানি লৈছে। আৰু মৃণালৰ মাকক তেওঁ নিজেই ক'ব। কি কয় নাজানো আৰু। যদি তোমাৰ কোনো আপত্তি নাথাকে, তেতিয়াহ'লে জোনালীকে মৃণাললৈ বিয়া পাতি দিম মা। অন্ততঃ তাই মৃণালৰ পত্নী হৈ থাকিলে ময়ো সেইখন ঘৰতেই থাকিবলৈ পাম। নহ'লে মোক মৃণালৰ মাকে সদায় ওলাই আহিবলৈ কয় সেইখন ঘৰৰ পৰা। আৰু তাই মৃণালৰ দ্বিতীয় পত্নী হৈ থাকিলে মোৰ সিমানো কষ্ট নহ'ব চাগে মা। তুমি যি ভাল দেখা কৰা। ইমান ডাঙৰ শাস্তি দিব বুলি ভগৱানে আমাক মই ভবাই নাছিলোঁ। দুইজনী একেখন ঘৰৰে বোৱাৰী হৈ থাকিলে অন্ততঃ কষ্ট নহ'ব চাগে। আৰু জোনালীয়ে তোমাক কষ্ট নিদিব। তোমালোকে কি কৰা কৰিবা। যদি বিয়া বাৰু হয়, বিয়া বাৰুৰ পিছতহে মই যাম আৰু মৌ। তাৰ আগত মই নাযাওঁ। তোমাৰ সেই ৰূপ চাবলৈ মোৰ বৰ কষ্ট হ'ব মাজনী। মা, সেইবোৰ ভাবি লাভ নাই আৰু। ভগৱানে যাক যেনেকৈ দিছে। অন্ততঃ জোনালী সেইখন ঘৰৰ বোৱাৰী হৈ থাকিলে ইমানো বেছি কষ্ট নহয়। এতিয়া কথা পাতি নাথাকো, লোকৰ মানুহ এজনক লৈ আহিছো নহয়। গাড়ীখন লৈ অহাৰ কাৰণে মই সোনকালেই যাবগৈ লাগে মা। ৰ'বা, ভাত মই বনাই থৈছিলোঁ, তাৰে কেইটামান খাই যোৱা। ছোৱালীজনী ক্ষীণাই শুকাই অৱস্থা নাইকিয়া হৈ গ'ল চিন্তা কৰি কৰি। ভাত কেইটামান খাই যোৱা। যোৱা মা, অকণমান দিবা। ভাত অকণমান বাঢ়ি ইয়ালৈকে লৈ আহা, খাই লৈ মই সোনকালেই যাওঁ। জোনালী, শুনিবলৈ পাইছোঁ মৃণালে বোলে তোমাক বিয়া কৰাব। সঁচানে কথাটো? মোক মানে বায়ে কৈছিল কথাটো। আপোনালোকে বোলে ভিনদেউলে দ্বিতীয় বিবাহ কৰোৱাৰ কথা কৈছে। গতিকে সিদ্ধান্ত আপোনালোকৰহে, মই এইবোৰ একো নাজানো। এটা কথা শুনি লোৱা, টকা পইচা সা সম্পত্তিৰ কাৰণে মই মোৰ ল'ৰালৈ দ্বিতীয় বিবাহ কৰাম বুলি কোৱা নাই। এটা সন্তানৰ কাৰণেহে দ্বিতীয় বিবাহ কৰাৰ কথা ভাবিছোঁ। কাৰণ এই বংশ ৰক্ষা কৰিবলৈ হ'লে নাতি এটা মোক লাগিবই। গতিকে তুমি বিয়া হ'লেও নাতি এটাৰ কাৰণেহে মৃণাললৈ বিয়া পাতিম। সেই কথা মনত ৰাখিবা কিন্তু। আৰু যদি মোৰ দৰে হ'বলৈ হয়, দুইজনী বাই ভনী এইখন ঘৰৰ পৰা খেদা খাব লাগিব। মা, সেইটো কথা মই আপোনাক এতিয়াই ক'ব নোৱাৰিম। এইবোৰ ভগৱানৰ মতেহে হয়। ভগৱানে যাক যেনেকে দিছে, আমাৰ নিজৰ মতে একো নহয় মা। ভগৱানে আমাক সন্তান এটা দিলে নিশ্চয় হ'ব। আৰু বাক আপোনালোকে এনেকৈ কষ্ট দি নাথাকিবচোন। মই বৰ কষ্ট পাওঁ মনত। দুখ কৰিলেতো কষ্ট পাবই লাগিব। গতিকে সেইকাৰণেহে তাইক কথাবোৰ কোৱা হৈছে। আৰু শুনি লোৱা, যদি সঁচাকৈ বিয়া হোৱাৰ কথা ভাবিছা, তেতিয়াহ'লে কালিলৈকে গৈ মন্দিৰত তোমালোকক বিয়া পাতি দিবগৈ লাগিব। এনেকৈ এনেই খুৱাই পিন্ধাই ৰাখি থাকিব নোৱাৰো ইয়াত।
হ'ব মা, সেইবোৰ আপোনালোকে আলোচনা কৰক। মই এইবোৰ একো নাজানো। যি কয় যেনেকৈ কয় তেনেকৈয়ে হ'ব। আৰু বাও আজি ঘৰলৈ গৈছে নহয় মাৰ লগত কথাবোৰ পাতিবলৈ। তাইও আহি লওক, মায়ে বা আকৌ কি কয়। হ'ব মই জানো নহয় সেইবোৰ কথা। মুঠৰ ওপৰত সোনকালে বিয়াখন হ'ব লাগে, সেইটো কথা মই কৈ থলো। কিন্তু ভণ্টিও, এইটো ৰুম আজিৰ পৰা তোকেই দিলো। এইটো ৰুম মই কাষৰ ৰুমতেই থাকিম। তই সদায় ভালে থাকিবি ভণ্টি, মৃণালক সদায় সুখী কৰি ৰাখিবি। বা তেনেকৈ কিয় কৈছ? মই বিয়া হলো যদিও তোৰ পৰা মই সুখবোৰ কাঢ়ি নলওঁ বা। তোক দি মই কেতিয়াও সুখী হ'ব নোৱাৰো। আৰু শুন, এইখন ঘৰত তোৰ মোৰ বুলি একো নাই। যিখিনি আছে সকলো আমাৰ বা। তই তেনেকৈ নকবি। তই দুখী হৈ থাকিলে মই সুখী হ'ব নোৱাৰো নহয় বা। সঁচাকৈ ভণ্টি, তোৰ দৰে ভণ্টি এজনী পোৱাটো বৰ টান। তই থাকিলে মোৰ দুখ নহয়, মই জানো সেইটো কথা। মই মাক হ'ব কোনোদিন নোৱাৰো যদিও মই মাক হোৱাৰ সুখ পাম বুলিও মই জানো। কাৰণ তোৰ সন্তান হলে সেই সন্তানটোৱে মোকো মা বুলি মাতিব চাগে। ময়ো নিজৰ সন্তানৰ দৰে মৰম কৰিব পাৰিম ন ভণ্টি? পাৰিবি বা। মোৰ যদি সন্তান হয়, সেই সন্তান মই তোৰ হাততেই তুলি দিম। তই নিজৰ সন্তান ৰূপে ডাঙৰ কৰিবি বা। মাত্ৰ তই সুখী হ আৰু মাকো কবি আমি সতিনীৰ দৰে কেতিয়াও নাথাকো। আগৰ বাই ভনী দুজনীয়ে হৈ থাকিম বা। মীনা, শুনিলানে মোৰ ভণ্টি কিমান ভাল মনৰ ছোৱালী? তোমাৰ ওচৰত এটাই অনুৰোধ কৰো, তাইক কষ্ট নিদিবা। মোক দিয়া কষ্টখিনি তাইক যাতে নিদিয়াতে। কেতিয়াও দুখ নিদিবা মোৰ ভনীজনী, সদায় সুখী কৰি ৰাখিবা। হ'ব মোক। তোমাক এৰি আজি মই দ্বিতীয় বিবাহ কৰাওঁতে মোৰো কষ্ট হৈছে সহ্য কৰিবলৈ। কিন্তু কি কৰিবা, উপায়তো নাই। মানুহক সন্তান এটাতো লাগেই, আৰু তাতে মায়ে নেৰেই দেখিছা নহয়। সেইবাবেই দ্বিতীয় বিবাহ কৰাব লগা হ'ল। কিন্তু সেই বুলি মই তোমাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। তুমিও মোৰ, সদায় মোৰ লগতেই থাকিব লাগিব। মোক দুখ নকৰিবা। আমি সদায় এতিয়া একেখন ঘৰতে একেলগেই থাকিম। আৰু জোনালী এজনী কিমান ভাল মনৰ ছোৱালী মই এতিয়াহে গম পাইছোঁ। আমি সদায় সুখী হৈ থাকিব পাৰিম। মোক আমাৰ সন্তান হ'লে সেই সন্তানটো আমাৰ ঘৰৰে হৈ থাকিব। তোমাৰেই সন্তান হ'ব। তুমি দুখ নকৰিবা মৌ। আৰু মই কেতিয়াও জোনালীক কষ্ট নিদিওঁ, মই তোমাক কথা দিলোঁ। হ'ব দিয়া। সন্তান এটা হোৱা নোহোৱাটো এগৰাকী নাৰীৰ বাবে বৰ ডাঙৰ কথা। যি নাৰী সন্তানৰ মাক হ'ব নোৱাৰে, তেওঁৰ অন্তৰত একুৰা ডাঙৰ জুই থাকে। সেইখিনি কোনে বুজি পাব? কোনেও বুজি নাপায় তেওঁৰ নিজৰ বাহিৰে। গতিকে যদি জোনালীকো ভগৱানে তেনেকুৱা কৰে, তুমি কিন্তু তাইক কষ্ট নিদিবা। আৰু ভগৱানক দিনে নিশাই প্ৰাৰ্থনা কৰিছো, মোৰ দৰে যাতে তাই নহয়। তাই যাতে সন্তানৰ মাক হ'ব পাৰে। তাই সন্তানৰ পৰাই যাতে ময়ো মাক হোৱাৰ সুখখিনি পাব পাৰো, এয়াই প্ৰাৰ্থনা। জোনালী, এনেকৈ দুখ কৰি নাথাকিবি। এতিয়াৰ পৰা আমি হাঁহি মাতি সুখেৰে থাকিব লাগিব। যা এতিয়া কাপোৰবোৰ সলাই লগে। হ'ব বা। আমি বাই ভনী দুজনী সদায় বাই ভনীৰ দৰে থাকিম দেই। সতিনী হৈ নাথাকো কিন্তু, মনত ৰাখিবি আকৌ। হ'ব মোৰ মৰমৰ ভনীজনী, তই বৰ ভাল। হ'ব দে।